নমস্কাৰ আপোনালোক সকলোকে মই মীনাক্ষীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলক বহুত ধন্যবাদ দিছোঁ আৰু তেখেতসকলে মোৰ ভুল শুদ্ধ সকলোখিনি যদি আঙুলিয়াই দিয়ে তেনেহ'লে মই বহুত ভাল পাম। ঘৰৰ পুখুৰীৰ মাছ এওঁ ধৰি লৈ আহিলে, মাগুৰ মাছ হয়। তাকে ভাবিলোঁ কিহেদি বনাওঁ। আছিলে তিলৰ সৈতে বনাওঁ বুলি যোগাৰ কৰি চাওকচোন দিয়া হৈ আছে। এতিয়া বাৰিষা বতৰ যিহেতু এওঁ পচা দি ধৰি লৈ আহিছে। মূৰত যে আঘাতৰ চিন সেয়া পচা দি ধৰিছে, ঘাঁ লগা নহয়, সতেজ হৈ আছে মাছ। চাওকচোন ধুই বাচি লৈ তিলেদি একে সহজতে বনাই আপোনালোকেও এনেদৰে বনাই চাব, স্কিপ নকৰিব। চাওক, আপোনালোকক এটা বিশেষ অনুৰোধ কৰোঁ, যিসকলে মোৰ ভিডিঅ' চায় তেখেতসকলে এটা কমেণ্ট, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবচোন, তেনেহে ভাল পাওঁ। মাছ ভাজি হোৱাৰ পাছতে মই তাত কি মছলা ব্যৱহাৰ কৰিছোঁ, একে কম মছলা দিয়ে মই ব্যৱহাৰ কৰোঁ। চাওকচোন, তিল, জিৰা, জালুক, আদা, নহৰু, পিঁয়াজ, তেজপাত আৰু এটা আলু। আলুৰ সলনি আপোনালোকে পিঠাগুড়িও দিব পাৰে, আৰু তিলৰ যিহেতু অকণমান তিতিকি ভাৱ আহিব পাৰে, সেইকাৰণে মই অকণমান কলাখাৰ দি দিছোঁ, নিদিলেও কথা নাই। প্ৰায় 5 মিনিটমান সময় ভালদৰে উতলালোঁ। উতলি হোৱাৰ পিছতে নমাই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।